সাংস্কৃতিক জগতখনৰ বাবে অতিকৈ বেয়া খবৰ। সুকণ্ঠী গায়িকাগৰাকী আৰু আমাৰ মাজত নাই। অতি কম বয়সতে আমাৰ পৰা আঁতৰি গ'ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। কোনেও যেন বিশ্বাস কৰিব পৰা নাই তেওঁ যে আজি আমাৰ মাজত নাই। সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকাৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে সকলো শিল্পী সমাজকে ধৰি সমগ্ৰ ৰাজ্য। বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। গুৱাহাটীৰ নেম কেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিলে সুকণ্ঠী কণ্ঠশিল্পীগৰাকীয়ে। মাত্ৰ ৪৫ বছৰ বয়সতে জীৱননাট সামৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙুলি। বিৰল প্ৰতিভাৰে ভৰা কণ্ঠটি অকালতে হেৰাই গ'ল। এই মৃত্যু যেন মানি ল'বলৈ সকলোৱেই কষ্ট পাইছে। কৰ্কট ৰোগত আক্ৰান্ত হৈ বহুদিনৰ পৰা চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী। অসমৰ সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ আছিল কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা। আজি বিয়লি 2:15 শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। এই মৃত্যু যেন মানি ল'বলৈ বৰ অসহনীয়। তেওঁ য'তেই আছে শান্তিত থাকক। নেদেখাজনৰ ওচৰত ইয়াকেই প্ৰাৰ্থনা জনাইছোঁ। আমাক উপহাৰ দি থৈ যোৱা সুৰীয়া গীতসমূহৰ মাজত তেখেত অসমবাসীৰ হৃদয়ত চিৰদিন অমৰ হৈ থাকিব।